Welcome everyone. আপোনালোক সকলোকে আমাৰ ক্যান্ডিডেট উইথ সাকসেস ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো দিছ ইজ জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰ লগতে আমাৰ যিটো এডিআৰই মহাসংগ্ৰাম টেলিগ্ৰাম চেনেল তো তাতো আপোনালোকে জইন কৰি ল'ব। কাৰণ তাত আমি ৰেগুলাৰ মক টেষ্টসমূহ দি থকাৰ লগতে আমি PDF নোটছবিলাকো তাত প্ৰভাইড কৰি থাকোঁ। গতিকে এডিআৰই মহাসংগ্ৰাম ষ্টেটিক জেকেৰ ওপৰত আপোনালোকে গম পাই আমি বহুকেইটা ভিডিঅ' ইতিমধ্যে আপলোড কৰিছোঁ আৰু খুব সুন্দৰ সহযোগিতা আপোনালোকে আগবঢ়াইছে। তো আজি ভিডিঅ'টো 10 নম্বৰ ভিডিঅ' হ'বলৈ গৈ আছে। ইয়াৰ লগতে আমি এডিআৰই মহাসংগ্ৰামৰ আৰ্ট এণ্ড কালচাৰৰ ভিডিঅ'সমূহো দি আছোঁ আৰু লগতে আনুষংগিক বিষয়সমূহৰ ভিডিঅ'সমূহ প্ৰভাৰ্বছৰ ভিডিঅ' দিছোঁ আৰু ৰিডিং এণ্ড কম্প্ৰিহেনশ্যন মেথমেটিক্সৰ শ্বৰ্টছ ভিডিঅ' এনেকৈ ধৰণে আমি ভিডিঅ'সমূহ আগবঢ়াই লৈ গৈ আছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'সমূহৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিছে। তো বৰ বেছি সময় নষ্ট নকৰোঁ, আমি কুৱেশ্যন নম্বৰ 1 যাওঁ। যদি মাথো আপোনালোকে ভিডিঅ'সমূহৰ পৰা উপকৃত হ'ব পাৰিছে তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষতে থকা বেল আইকনটোত ক্লিক কৰি ল'ব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক ন'টিফাই হৈ থাকিব পাৰে। তো ইয়াৰ লগতে আমাৰ ভিডিঅ'সমূহ লাইক কৰিব, চেনেলটো শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'সমূহ কেনেকুৱা পাইছে। ঠিক আছে, আমি কুৱেশ্যন নম্বৰ 1 যাওঁ। তো ইয়াত আমি লিখিয়ে ৰাখিছোঁ চাওক ষ্টেটিক জিকে ক্লাছ 10। তো কুৱেশ্যন নম্বৰ 1টো আমি কি লৈ আহিছোঁ, কুৱেশ্যন নম্বৰ 1 মানে আজি ভিডিঅ' কুৱেশ্যন নম্বৰ 91, যিহেতু আমি পূৰ্বৱৰ্তী ভিডিঅ'ত কুৱেশ্যন নম্বৰ 90লৈকে আমি ডিছকাশ্যন কৰিছোঁ। ঠিক আছে, তো হুইচ এমং দ্য ফলোয়িং ইজ দ্য লংগেষ্ট ডাম। তো তলৰ কোনটো লংগেষ্ট ডাম হয় ইণ্ডিয়াৰ। তো ইণ্ডিয়াৰলৈকে লংগেষ্ট ডামটো কি সেইটোৱে সুধিছে ইয়াত। অপশ্যন এত আছে হীৰাকুণ্ড ডাম, হয়নে? অপশ্যন বিত আছে তেহৰী ডাম, অপশ্যন চিত আছে ৰেহান ডাম আৰু অপশ্যন ডিত আছে নান অফ দিছ, ওপৰৰ এটাও নহয়। গতিকে অসমৰ আটাইতকৈ ভাৰতৰ আটাইতকৈ দীঘলীয়া যিটো বান্ধ হয় সেইটো হৈছে অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ, অৰ্থাৎ হীৰাকুণ্ড ডাম। আমি ইয়াত লিখি থৈছোঁ চাওক, হীৰাকুণ্ড ডাম ইজ দ্য লংগেষ্ট ডাম ইন ইণ্ডিয়া। হীৰাকুণ্ড ডামটোৱে হৈছে অসমৰ ভাৰতৰ আটাইতকৈ দীঘল ডাম হয়, লংগেষ্ট ডাম। তো হায়েষ্ট বুলি কৈ দিলে কিন্তু আমি তেহৰী ডামৰ কথা ক'ব লাগিব। ঠিক আছে, তো দ্য হীৰাকুণ্ড ডাম ইজ দ্য চিটুৱেটেড অন দ্য ৰিভাৰ অফ মহানদী। তো উৰিষ্যাত আছে, উৰিষ্যাৰ মহানদীত কি হয় হীৰাকুণ্ড ডামটো আছে। ঠিক আছে, পৰৱৰ্তী কুৱেশ্যন নম্বৰ 92। ঠিক আছে, কুৱেশ্যন নম্বৰ 92টো মন কৰক, তাত কি লৈ আহিছোঁ আমি, হুইচ ৱেন ৱাজ দ্য নেশ্যনেল এমব্লেম অফ ইণ্ডিয়া এডপ্টেড। তো ভাৰতে যিটো ৰাষ্ট্ৰীয় প্ৰতীক হয় তেওঁলোকৰ, তো সেইটো কেতিয়া তেওঁলোকে গ্ৰহণ কৰিছিলে। তো অপশ্যন এত আছে 15 আগষ্ট 1949, অপশ্যন বিত আছে 15 আগষ্ট 1947, তো এইদিনাখন ভাৰত স্বাধীন হৈছিলে। 26 জানুৱাৰী 1949 আৰু আছে 26 জানুৱাৰী 1950 চন। ঠিক আছে, ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ, অৰ্থাৎ 26 জানুৱাৰী 1950 চনত কি কৰিছিলে ভাৰতে, সেইটো তেওঁলোকৰ ৰাষ্ট্ৰীয় প্ৰতীক হয়, সেইটো গ্ৰহণ কৰিছিলে। আমি অসমীয়াতো লিখি থৈছোঁ আপোনালোকৰ সুবিধা হোৱাকৈ। দ্য ষ্টেট এমব্লেম ইজ এন এডাপ্টেশ্যন ফ্ৰম দ্য সাৰনাথ লায়ন কেপিটেল। তো ক'ৰ পৰা কৰা হৈছিলে, অশোকা ৰাজ্যৰ প্ৰতীক অশোকৰ সাৰনাথৰ লায়ন কেপিটেলৰ পৰা লোৱা হৈছে। ইন দ্য ষ্টেট এমব্লেম এডপ্টেড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অন জানুৱাৰী 26, 1950। তো 1950 চনৰ 26 জানুৱাৰী তাৰিখে অনলি 3 লায়নছ আৰ ভিজিবলছ, 1/4 বিং হিডেন ফ্ৰম ভিউ। তো লায়ন কেপিটেলৰ যিটো আমাৰ অশোক স্তম্ভত 4টা লায়ন আছে। ঠিক আছে, 4 লায়ন, আমি 3টা লায়ন দেখোঁ আৰু এটা ভিজিবল হৈ নাথাকে, কিন্তু থাকে আৰু এটা লায়ন। ঠিক আছে, देन क्वेश्चन नंबर 93, यहाँ पर क्या है, तो यहाँ पर बोला है व्हाट इज द नेशनल एंथम ऑफ इंडिया। तो हमारे भारत का नेशनल एंथम क्या है। तो ऑप्शन ए में है जनगण मन, बीत আছে वंदे मातरम, सीट আছে सत्यमेव जयते और नान ऑफ टाइप ऑफ। बहुते এই যিটো এন্থিম আৰু সং এই দুইটা শব্দতে ভুল কৰে।
সংগীত আৰু গীত তো এটা ভাৰতৰ এটা ৰাষ্ট্ৰীয় সংগীত বুলি কৈছে তো ৰাষ্ট্ৰীয় সংগীত হৈছে অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ জনগণ মন চাওক ইয়াত কি লিখি ৰাখিছোঁ দ্য ছং জনগণ মন কম্প'জ অৰিজিনেলি ইন বাংলা বাংলাত অৰিজিনেট কৰা হৈছিলে বাই ৰবীন্দ্ৰনাথ টেগুৰ তেওঁৰ আমাৰ সোণা বাংলা যিটো বাংলাদেশৰো কি হয় ৰাষ্ট্ৰীয় সংগীত হয় was adopted in its Hindi versions by the Constitution Assembly as the national anthem of India on January ঠিক আছে জানুৱাৰী 24 1950 to 24 জানুৱাৰীত কি কৰা হৈছিলে এডপ্ট কৰা হৈছিলে আমাৰ নেশ্যনেল এন্থেমটো ঠিক আছে মনত ৰাখি থওক পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি যাম কুৱেশ্যন নম্বৰ 94 তাত কি আছে which of the following is not correct তলৰ কোনটো সত্য নহয় সেইটোৱে সুধিছে তো নেশ্যনেল বাৰ্ডৰ কথা কৈছে ৰাষ্ট্ৰীয় চৰাই আমাৰ ৰাষ্ট্ৰীয় চৰাই পিকক নেকি অপশ্যন বিত আছে নেশ্যনেল ফ্ৰুইট আমাৰ ৰাষ্ট্ৰীয় ফ্ৰুইট মেংগো হয় নেকি অপশ্যন চিত আছে নেশ্যনেল হেৰিটেজ এনিমেল আমাৰ ৰাষ্ট্ৰীয় যিটো পশু হয় হেৰিটেজ পশু হয় ঐতিহ্য পশু হয় আমাৰ ৰয়েল বেংগল টাইগাৰ হয় নেকি নে অপশ্যন ডিত আছে নেশ্যনেল একুৱাটিক এনিমেল ৰাষ্ট্ৰীয় জলজ প্ৰাণী আমাৰ ৰিভাৰ ডলফিন বা শিহু হয়নে গতিকে ইয়াৰ কোনটো সত্য নহয় দিছিলে গতিকে অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ দ্য এলিফেণ্ট ৱাজ ডিক্লেয়াৰ্ড এজ দ্য নেশ্যনেল হেৰিটেজ এনিমেল অফ ইণ্ডিয়া ইন 2010 তো এলিফেণ্টহে আচলতে কি হয় নেশ্যনেল হেৰিটেজ এনিমেল হয় ৰয়েল বেংগল টাইগাৰ নহয় যিটো 2010 চনত ডিক্লেয়াৰ কৰা হৈছিলে ঠিক আছে দেন কুৱেশ্যন নম্বৰ 95 from where the emblem of India was adopted ভাৰতৰ প্ৰতীক চিহ্নটো ক'ৰ পৰা এডপ্ট কৰা হৈছে হয়নে আমি অকণমান আগতে ডিছকাশ্যন কৰি আহিছোঁ অপশ্যন এত আছে ইণ্ডিয়াছ নেশ্যনেল ফ্লেগ অপশ্যন বিত আছে চাঞ্চি স্তূপা চিত আছে ব'ধ গয়া ডিত আছে লায়ন কেপিটেল অফ অশোকা এট সাৰনাথ তো অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ আমি যিহেতু পঢ়িয়ে আহিছোঁ গতিকে বেছি দীঘলকৈ আমি আলোচনা কৰিবলৈ নাযাওঁ ইয়াত আছে কি দিছে চাওক দ্য থ্ৰী লায়ন এম্বলেম we see on our currency notes, passports and on the letterheads of India are adopted government of from the Oshokan capital of Sarnath pillar. তো সাৰনাথৰ পৰাই কি কৈছিলে অনা হৈছিলে ইট ইজ দ্য নেশ্যনেল এম্বলেম অফ ইণ্ডিয়া আৰু এইটোৱে আমাৰ ভাৰতৰ নেশ্যনেল ৰাষ্ট্ৰীয় এম্বলেম হয় প্ৰতীক চিহ্ন হয় নেক্সট কুৱেশ্যন নম্বৰ 96 হোৱাট ইজ দ্য নেশ্যনেল মটো অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰীয় মূল মন্ত্ৰটো কি অপশ্যন এত আছে বন্দে মাতৰম বিত আছে বন্দে মাতৰমটো ভাৰতৰ নেশ্যনেল ছং হয় ঠিক আছে নেশ্যনেল ছং সত্যমেয়া জয়তে জয় হিন্দ এণ্ড সাৰে জাহাঁ সে আচ্ছা তো হমাৰা যিটো আমাৰ নেশ্যনেল মটো হয় সেইটো হৈছে সত্যমেয়া জয়তে আমি সকলোৱে হয়তো জানো সত্যমেয়া জয়তে যিটো মুণ্ডকা উপনিষদৰ পৰা অনা হৈছিলে ঠিক আছে ৰাষ্ট্ৰীয় মন্ত্ৰ বুলি কোৱা হয় নেশ্যনেল ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 97 when was the national song adopted নেশ্যনেল মটো বুলি কোৱা হয় yes when was the national song adopted নেশ্যনেল সংটো কেতিয়া এডপ্ট কৰা হৈছিলে তো নেশ্যনেল সংটো অপশ্যন এত আছে 26 জানুৱাৰী 1950 26 নৱেম্বৰ 1949 15 আগষ্ট 1947 আৰু 24 জানুৱাৰী 1950 আৰু ইয়াৰ শুদ্ধটো হ'বলৈ গৈ আছে অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ 24 January 1950 the Constituent Assembly of India has adopted Bonde Mataram as a national song বংকিম চন্দ্ৰ চেটাৰ্জী wrote the national song Bonde Mataram তো 1950 চনৰ 26 জানুৱাৰীতে কি কৰিছিলে আমাৰ সংবিধানে নেশ্যনেল সং হিচাপে বন্দে মাতৰমক গ্ৰহণ কৰিছিলে বা এডপ্ট কৰিছিলে কুৱেশ্যন নম্বৰ 98 কি আছে হেয়াও মংকৰ when was the national calendar adopted ভাৰতীয় ৰাষ্ট্ৰীয় কেলেণ্ডাৰ কেতিয়া এডপ্ট কৰা হৈছিলে অপশ্যন এত আছে জানুৱাৰী 24 1950 অপশ্যন বিত আছে জুলাই 22 1947 অপশ্যন চিত আছে জানুৱাৰী 26 1950 অপশ্যন ডিত আছে মাৰ্চ 22 1957 আৰু ইয়াৰ শুদ্ধটো হ'বলৈ গৈ আছে অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ নেশ্যনেল কেলেণ্ডাৰ ৱাজ বেছড অন চাকাইৰা আমি সকলোৱে জানো চাকাইৰাৰ কথা আমি শুনিছোঁ উইথ যিটো চ'ত মাহ
as its first month and the normal year of 365 was adopted on 22nd March 1957. To national calendar মনত ৰাখিব 1957 চনৰ 22 মাৰ্চ তাৰিখে গ্ৰহণ কৰা হৈছিল ঠিক আছে পৰৱৰ্তী কোৱেশ্চন নম্বৰ 99 কি আছে হেতু মন কৰক হু ডিজাইন দ্য নেশনাল ফ্লেগ অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কোনে ডিজাইন কৰিছে অপচন এ আছে ৰবীন্দ্ৰনাথ টেগোৰ বিত আছে বঙ্কিম চন্দ্ৰ চেটাৰ্জী সিত আছে পিংগালী ভেংকয়া ডিত আছে জৱাহৰলাল নেহৰু ইয়েছ সকলো আনসাৰটো হয়তো গম পাইছে পিংগালী ভেংকয়া কি কৰিছিল আমাৰ ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাখন ডিজাইন কৰিছিল দ্য নেশনাল ফ্লেগ অফ ইণ্ডিয়া ৱাজ ডিজাইন বাই পিংগালী ভেংকয়া ইন 1921 to 1921 তেওঁ কি কৰিছিল ডিজাইন কৰিছিল ইট ৱাজ এ ট্ৰিকালাৰ flag with saffron, white and green with the Ashok Chakra at the center. Central Ashok Chakra আছে 12 stick আছে. The national flag was adopted on 22nd July 1947. National flag 22nd July 1947 কি হৈছিল এডপ্ট কৰিছিল. National song বুলি কৈ দিলে 24 January 1950 কি কৰিছিল এডপ্ট কৰা হৈছিল. ঠিক আছে পৰৱৰ্তী কোৱেশ্চন আজি ভিডিওটো শেষৰটো কোৱেশ্চনলৈ আমি যাম কোৱেশ্চন নম্বৰ 100 তাত কি আছে চক জনগণ মন was originally composed in জনগণ মন originally কি ভাষাত কম্পোজ কৰা হৈছিল yes অপচন ডি will be the correct answer কি হয় বাংলা ভাষাত originate কৰা হৈছিল চক the song জনগণ মন composed originally in Bangla by Rabindranath Tagore লিখিছিলে was adopted in its Hindi versions by the Constituent Assembly. National Anthem of India, January 2024. 1950 চনৰ 24 জানুৱাৰীত সংবিধানসভাই ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে ইয়াক গ্ৰহণ কৰে তো আৰু এটা কোৱেশ্চন আমি হোমৱৰ্ক হিচাপে ৰাখিছিলোঁ তো সেইটো কোৱেশ্চন চাই ল'ব যিহেতু আমি প্ৰতিটো ভিডিঅ'তে এটা কোৱেশ্চন হোমৱৰ্ক ৰাখোঁ তো এই কোৱেশ্চনটো খালি আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব কাৰণ আমি কমেণ্ট যিজনে কৰে তেওঁ পৰৱৰ্তী ভিডিঅ'ত সকলোৰে সৈতে চিনাকি কৰাই দিয়া এটা চিৰিজ ৰাখিছোঁ তো how many Asiatic lions are there in the state emblem of India তো how many Asiatic lions are তো এইটো বিষয়ে আলোচনা কৰা হৈছে এইটো ভিডিঅ'তে যদি যিসকলে মন দি পঢ়িছে তো আমাৰ লায়ন যিটো অশোক স্তম্ভ হয়নে ষ্টেট এমব্লেম তো তাতনো কেইটা লায়ন আছে তো সেই বিষয়ে ইয়াত সুধিছে অপশ্যন এ আছে ডি অপশ্যন এ আছে 2 অপশ্যন বি আছে 3 অপশ্যন চি আছে 4 অপশ্যন ডি আছে 5 গতিকে কোনোবা এটা শুদ্ধ উত্তৰ হ'ব তো শুদ্ধ উত্তৰ হয় বুলি ভাবি আপোনালোকে আমাক কমেণ্ট কৰক তো যদি উপকৃত হোৱা যেন অনুভৱ হয় ভিডিঅ'টোৰ পৰা নিশ্চিতভাৱে ভিডিঅ'টো বন্ধু বান্ধৱীৰ সৈতে নিজৰ শ্বেয়াৰ কৰিবই লগতে ছাবস্ক্ৰাইব কৰিব বেল আইকন টিপি অল প্ৰেছ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু আজিলৈ ইমানেই থেংক ইউ